নমস্কাৰ, মই শশাংক শইকীয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন মোলৈ ফোন আহি আছে যে বহুতে চ'লাৰ আবেদন কৰা সকলৰ ফিজিবিলিটি লেটাৰ আহিছে, অৰ্থাৎ তেওঁলোকৰ এপ্ৰুভ হৈছে। এতিয়া তেওঁলোকে কি কৰিব? প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ অধীনত যিসকলৰ এপ্ৰুভ হৈছে বা ফিজিবিলিটি লেটাৰ আহিছে, তেওঁলোকে এতিয়া ৱেবছাইটত কিছুমান ভেণ্ডৰৰ নম্বৰ দিয়া আছে। এই ভেণ্ডৰসমূহৰ আপোনালোকৰ পচন্দৰ নম্বৰত বা আটাইকেইগৰাকীকে ফোন কৰি আপোনালোকৰ চ'লাৰ লগাওঁতে কিমান কি খৰচ হ'ব গোটেইখিনি ডিটেইলছ জানি ল'ব লাগিব। মই তেনেকৈ যোগাযোগ কৰিছিলোঁ আমাৰ এৰিয়াতে এজন ভেণ্ডৰক। তেওঁ ইতিমধ্যে আহি আমাৰ ঘৰত আহি চাই গৈছে। গতিকে তেওঁৰ পৰা জনা কথাখিনি লগতে মোৰ বাকী উৎসৰ পৰা জনা কথাখিনি ক'ব বিচাৰিছোঁ। যিসকলৰ এপ্ৰুভ হৈছে তেওঁলোকে এনেকৈ ভেণ্ডৰৰ লগত যোগাযোগ কৰি এতিয়া নিজা খৰচত চ'লাৰ ইনষ্টল কৰি ল'ব লাগিব। মোৰ তাত অহা ভেণ্ডৰগৰাকীয়ে কৈছিল যে 2 কিলোৱাটৰ কানেকশ্যনৰ কাৰণে 1,20,000 টকা খৰচ পৰিব। সেই 1,20,000 টকাটো এতিয়া নিজে খৰচ কৰি চ'লাৰখন ইনষ্টল কৰি ল'ব লাগিব। চ'লাৰ ইনষ্টল হোৱাৰ পিছত তেওঁলোকৰ লগত হোৱা এগ্ৰিমেণ্ট কপি বা অন্যান্য যিখিনি নথিপত্ৰ সেইখিনি চ'লাৰৰ যিটো আবেদন কৰা ৱেবছাইটত পুনৰ আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত চ'লাৰ ইনষ্টল হোৱাৰ পিছত APDCL-ৰ পৰা বিষয়ববীয়া আহি এই চ'লাৰখিনি ইনষ্টল সঠিকভাৱে হৈছে নে নাই বা তেওঁলোকৰ যিখিনি নিয়মতে হ'ব লাগে সেইখিনি হৈছে নে নাই পৰীক্ষণ কৰিব। পৰীক্ষণ কৰি সেই পৰীক্ষণৰ ৰিপৰ্ট ছাবমিট কৰাৰ পিছত আমাৰ ছাবচিডিখিনি আমাৰ একাউণ্টত, যিটো একাউণ্ট আমি আবেদন কৰোঁতে একাউণ্ট নম্বৰ দিছিলোঁ বা একাউণ্ট আপলোড কৰিছিলোঁ, সেই একাউণ্টত সোমাব। গতিকে ইয়াৰ পৰা বুজা গ'ল যে এতিয়া যিসকলৰ ফিজিবিলিটি লেটাৰ এপ্ৰুভ হৈছে তেওঁলোকে অনতিপলমে ভেণ্ডৰসকলক যোগাযোগ কৰি নিজে নিজে চ'লাৰখিনি ইনষ্টল কৰি ল'ব লাগিব। তাৰপিছত সেই যিখিনি ছাবচিডি আমি পাম চৰকাৰৰ পৰা সেইখিনি পিছত আমি লাভ কৰিম। ফিজিবিলিটি লেটাৰ এপ্ৰুভ হোৱাৰ পিছত এটা নিৰ্দিষ্ট সময় থাকে। তাৰপিছত যদি আমি সেইখিনি কাম নকৰোঁ আকৌ পুনৰ ফিজিবিলিটি লেটাৰ এপ্ৰুভেলৰ কাৰণে আকৌ আবেদন কৰিব লাগিব। আৰু এইখিনিতে আৰু এটা ক'ব বিচাৰিছোঁ, যিসকল BPL কানেকশ্যন থকা মানুহে আবেদন কৰিছিল, অৰ্থাৎ সাধাৰণতে আমাৰ নৰ্মেল কানেকশ্যনবিলাক 1 কিলোৱাট, 2 কিলোৱাট, 3 কিলোৱাট এনেকুৱা থাকে। যিসকল BPL মিটাৰ তেওঁলোকৰ যিটো লাইটৰ কানেকশ্যন 0.49 কিলোৱাট বুলি থাকে, অৰ্থাৎ হাফ কিলোৱাট। গতিকে হাফ কিলোৱাটৰ কানেকশ্যনত চ'লাৰ প্লেন ইনষ্টল কৰিব নোৱাৰে। গতিকে যিসকলে BPL মিটাৰে ইতিমধ্যে চ'লাৰৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ এটা মেছেজ আহিছে যে আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো কানেক্টেড লোড কানেকশ্যনটো 1 কিলোৱাট কৰি লওক, তাৰপিছত পুনৰ আবেদন কৰক। গতিকে যিসকল BPL মিটাৰ থকা মানুহে ইতিমধ্যে চ'লাৰৰ কাৰণে আবেদন কৰিছিল তেওঁলোকৰ এপ্লিকেশ্যনবিলাক ৰিভাৰ্ড হৈছে। গতিকে আপোনালোকে নিজৰ অফিচত গৈ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ অফিচত গৈ প্ৰথমতে এই যিটো লোড কানেকশ্যনটো 0.5 কিলোৱাটৰ পৰা 1 কিলোৱাট কৰি ল'ব। তাৰপিছত পুনৰ আপোনালোকে আবেদন কৰাৰ পিছত তেওঁলোকৰ ফিজিবিলিটি এপ্ৰুভ হ'ব। বিশেষ একো টেনশ্যনৰ কাৰণ নাই। গতিকে আজি এইখিনি কথা কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।